মই উলিয়াই দেখাইছোঁ। কি ধুনীয়া তৰকাৰী হৈছে আমাৰ। হেল্ল' ফ্ৰেণ্ডছ, লোকেল মুৰ্গী এনেকুৱা ধৰণৰ পদ্ধতিত বনালেও বহুত সোৱাদ লাগে। এয়া মই লোকেল মুৰ্গী লৈছোঁ আৰু এয়া পিঁয়াজ ইমানখিনি লৈছোঁ মই মুৰ্গী মাংস হিচাপত। এটা লৈছোঁ, ইয়াতে মই খোৱা তেল দিম, মিঠাতেল দিম। তেল বেছিকৈ লাগিব মাংস তৰকাৰীত, ইমানখিনি দিলোঁ মই তেল। মাংসখিনি মই ফ্ৰাই কৰি ল'ম তেলত, তেতিয়াহে এটা গোন্ধ থাকে মাংসৰ, সেই গোন্ধটো যাতে নাইকিয়া হয়। ভালকৈ মাংসখিনি ফ্ৰাই কৰিব লাগিব। তেজপাত কেইটামান দি দিলোঁ। পিঁয়াজখিনিও দি দিলোঁ। পিঁয়াজখিনি অলপ ভুনি ল'ম। আদা 2 চামুচ দিছোঁ, আৰু মাংসত আদাটো বেছিকৈ লাগে। নহৰু দিছোঁ 2 চামুচ। আদা নহৰুখিনি মই অলপ ভুনি লৈছোঁ মাংসৰ লগত। মছলা লৈছোঁ, এয়া চিকেন মছলা, জিৰা ধনিয়াৰ গুড়ি, হালধি, জলকীয়াৰ গুড়ি আৰু এয়া মোৰ ঘৰুৱা মছলা, এইখিনি দি দিলোঁ। নিমখ মই 1 চামুচ দিছোঁ, যিমান লাগে আৰু। ফ্ৰেণ্ডছ, এয়া মাংসত দিয়াৰ কাৰণে মই দালচেনি ডাঙৰ ডাঙৰ 2 টুকুৰা লৈছোঁ। এয়া ষ্টাৰ ফুল লৈছোঁ 2টা, আৰু জায়ফল লৈছোঁ এটুকুৰ, লং লৈছোঁ মই বহুতকেইটা, আৰু ইলাচি, সৰু ইলাচি 2টা লৈছোঁ, ডাঙৰ ইলাচি 1টা লৈছোঁ। এইখিনি মই এয়া আদা নহৰু খুনা ইয়াতে গুড়া কৰি ল'ম, তেতিয়াহে গোন্ধটো ধুনীয়াকৈ ওলায়। নহ'লে গোটাই দিলে কি হয়, গোন্ধটো ইমান ওলায়। সেইকাৰণে মই ইয়াতে মিহিন কৰি পিচি দিম। ফ্ৰেণ্ডছ, এয়া গোটা মছলাখিনি মই, গৰম মছলাখিনি মই এনেকুৱাকৈ দৰদৰাকৈ উৰালত খুন্দি ল'লোঁ। এইখিনি গোটেই দি দিছোঁ। এনেকুৱাকৈ পিচি দিলে মজাৰ গোন্ধ ওলায়। এইখিনি মজাৰ কাৰণে অলপ মই ঢাকনি মাৰি দিছোঁ, অলপ কম জুই দিছোঁ। ঢাকনিখন মই ওপৰত লগাই দিছোঁ। মাংসখিনি শুনা হৈছে, অলপ মই পানী দিছোঁ, তলত যাতে লাগি নধৰে। অলপ মই ঘি দিছোঁ। এই ঘি দিলে কি হয়, গোন্ধটো খুব ধুনীয়া হয়। মাংসতে হওক বা পোলাওতে হওক বা বিৰিয়ানীতে হওক, এই ঘিটো দিলে বহুত সোৱাদ লাগে, তাত ধুনীয়া এক্সট্ৰা গোন্ধ ওলায়। অলপ মই পানী দিছোঁ, আৰু এতিয়া ঢাকনিখন ওপৰতে অলপমান আৰু মজিবলৈ দিম। ওপৰতে ঢাকনিখন দি দিছোঁ। ঢাকনি গুচাই এতিয়া আমি আৰু অলপ সময় পানীখিনি যাতে নাইকিয়া হয়, সেই সময়লৈকে ভুনিম। আমি পানীটো একদম নাইকিয়া কৰি দিম, ভাজি ভাজি ভুনি ভুনি।
ফ্ৰেণ্ডছ, এয়া দেখিছেনে আমাৰ তৰকাৰীৰ কালাৰ কি ধুনীয়া হৈছে একদম, আৰু গোন্ধও ইমান ধুনীয়া হৈছে। মানে ডালচেনি যিখিনি মছলা মই মিহি কৰি পিচি দিছিলোঁ, সেইখিনি মছলাৰো ধুনীয়া গোন্ধ ওলাইছে। 1 চামুচ মই বিৰিয়ানী মছলা দিছোঁ। এয়া মছলা মই ঘৰতে বনাইছিলোঁ। মছলাটো দিলেও গোন্ধটো বঢ়িয়া হয়। মছলাখিনি আমাৰ মাংসৰ লগত সম্পূৰ্ণ মিলি গৈছে আৰু ধুনীয়া ভুনা হৈ গৈছে। ইয়াতে অলপ পানী দিম। এতিয়া ভালদৰে লাৰি দিম মই। লাৰি ঢাকনি মাৰি 2টা বা 3টা চিটি মাৰিবলৈ দিম। মাংসখিনিতো অলপ সিজিছেই, কিন্তু আৰু ভালদৰে সিজিবৰ কাৰণে এয়া মই 3টামান হুইচেল দি দিম, তাৰপিছত চাম। ফ্ৰেণ্ডছ, 3টা চিটি দিয়াৰ পিছত আমাৰ মাংস সিজি গৈছে। ফ্ৰেণ্ডছ, এয়া চাওক চবখিনি কি ধুনীয়াকৈ মিহি হৈ গৈছে। এয়া চাওক কালাৰো কি ধুনীয়া হৈছে। আমাৰ গ্ৰেভি হৈছে তৰকাৰী। ইয়াতে মই অলপ গাঢ় ধনিয়া দিছোঁ। এই ধনিয়াটো খুব ভাল লাগে গোন্ধটো। এনেকুৱা পদ্ধতিৰে আপোনালোকে বনাওক। ফ্ৰেণ্ডছ, এয়া চাওক কি ধুনীয়া তৰকাৰী হৈছে আমাৰ। ইয়াৰ ৰুটি, পৰঠা বা পোলাও ভাতৰ লগতো খাব বহুত সোৱাদ লাগে। আপোনালোকে ঘৰত বনাওক এনেকুৱা ধৰণে, সকলোৱে এনজয় কৰি খাওক। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।